আমাৰ বিলাসিতা অসমৰ ইতিমধ্যে যুদ্ধখন কেৱল অনা অসমীয়া যিসকল ব্যক্তি অসমীয়াৰ স্বাধিকাৰ আৰু স্বাভিমানৰ ওপৰত আঘাত হানি আহিছে, বিভিন্ন প্ৰকাৰে আগ্ৰাসন চলাই আছে, সেইসকল ব্যক্তিৰ লগতে আমাৰ এই যুদ্ধখন। আমি মন কৰিছোঁ যে ভাষা আগ্ৰাসন, ৰাজনৈতিকভাৱে আগ্ৰাসন বা অৰ্থনৈতিক আগ্ৰাসন নহয়, এই ক্ষেত্ৰত আমি দেখিছোঁ যে বিভিন্ন ক্ষেত্ৰত ইভেন চাকৰিলৈকে আগ্ৰাসন চলিছে। সেই যি আপোনাৰ অসীম খাউন নামৰ আমাৰ বাইহাটা চাৰিআলি যিজন আমাৰ খিলঞ্জীয়া যুৱক, তেখেতে কেৱল 4 ফুটীয়া এটা জেগাত তেওঁ এখন কুঁহিয়াৰ ৰসৰ দোকান দিছিলে। সেই দোকানখনক গুচাবৰ কাৰণে বাৰে বাৰে অজয় সিং নামৰ ব্যক্তিজনে আৰু তেওঁৰ নেতৃত্বত কেইজনমান ভেৰণীয়া গুণ্ডাই তেখেতক বিগত দিনৰ পৰা হাৰাশাস্তি কৰি আহিছিলে। য'ত বিলাসিতা অসমে যোৱা 21 তাৰিখে আমি তাতে উপস্থিত হৈছিলোঁ। উপস্থিত হৈ কথাখিনি আলোচনা কৰোঁ। তেওঁলোকে ক'লে যে এটা সফল সিদ্ধান্ত মীমাংসালৈ আহক। কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ, বিলাসিতা অসম যোৱা পৰহি আমি গৈ পোৱাৰ আগত তাতে অজয় সিঙৰ নেতৃত্বত ভেৰণীয়া 2-3জন গুণ্ডাই সেই যেতিয়া আমাৰ খিলঞ্জীয়া ল'ৰাজনে কুঁহিয়াৰ ৰসৰ দোকান দি আছিলে, কুঁহিয়াৰ ৰসৰ দোকান দি থাকোঁতে তেখেতক মাৰধৰ কৰে, তেখেতৰ দোকানখন ভাঙি গুৰিয়াই মেলি তেওঁ বিকিবলৈ অনা সকলোবিলাক সামগ্ৰী পেলাই দিয়ে। তাৰ ভিডিঅ' ইতিমধ্যে আমাৰ লগত ফুটেজ আছে। গতিকে যেতিয়া বহিৰাগত কোনোবা ব্যক্তিয়ে অসমীয়া কোনোবা ব্যক্তিক, আমাৰ অসমীয়া কোনোবা ডেকাক যদি বদন হিচাপে ব্যৱহাৰ কৰি যদি অসমীয়াৰ মাজত যদি সংঘাত সৃষ্টি কৰিব পাৰে, তেতিয়াহ'লে দেখোন বহিৰাগতে আহি থকা দিনত সকলো ধৰণৰ আগ্ৰাসন চলাব পাৰে। গতিকে বিলাসিতা অসম উক্ত সময়ত উপস্থিত হৈছিলে। দুই পক্ষৰ মাজত খণ্ডযুদ্ধ হয়, দুই পক্ষৰ মাজত হতাহতি হয়। কিন্তু কথাটো এনেকুৱা ধৰণৰ হৈ গ'ল যে এতিয়া এনেকুৱাকৈ ৰেহ ৰূপ দিব বিচাৰিছে যে ইয়াত বহিৰাগতে সেই অজয় সিং নামৰ ব্যক্তিজন এতিয়া পোহৰলৈ অহাই নাই, যে অজয় সিং নামৰ ব্যক্তিজন পোহৰলৈ অহা নাই। এতিয়া অসমীয়া আৰু অসমীয়াৰ মাজত যিটো খণ্ডযুদ্ধ হৈছে, ই কিন্তু আহি থকা দিনত ভূত ভৱিষ্যতৰ কাৰণে এটা অশনি সংকটৰ সৃষ্টি কৰিব। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ, আমি কোনো অসমীয়া খিলঞ্জীয়া ব্যক্তি আমি বিৰোধিতা আজিলৈকে কৰি পোৱা নাই আৰু কেতিয়াও কোনো কাৰণত নকৰোঁ। কিন্তু এটা কথা আমি এবাৰ স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসম আৰু অসমীয়াক ভাল পোৱা প্ৰত্যেকজন ব্যক্তিক আমি ইয়াৰ পৰা এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে কেতিয়াও কোনো কাৰণত বহিৰাগত যিকোনো ব্যক্তি, যিকোনো মূল্যৰ বিনিময়ত আপোনালোকে বিক্ৰী হৈ নাযাব। কাৰণ অসমখনৰ গতি ইতিমধ্যে বৰ বেয়ালৈ গতি কৰিছে, য'ত আমি দেখিছোঁ যে চৰকাৰী পক্ষই হওক বা বিভিন্ন পক্ষই হওক অসমৰ এই গতিক ৰোধ কৰিব পৰা নাই। বহিৰাগত ব্যক্তি আগ্ৰাসন দিনে দিনে চলিছে। ইয়াত আমি কেৱল উত্তৰ অসম বা আপাৰ আছাম, ল'ৱাৰ আছাম, আহোম, কোচ, কলিতা, মটক, মৰাণ, আপোনাৰ ইয়াৰ স্থায়ী বাসিন্দা, অস্থায়ী বাসিন্দা আমি চাই লাভ নাই। গোটেইখিনি আমি অসমীয়া মানুহ, অসমৰ কাৰণে কাম কৰিব লাগিব। গতিকে আমি কেৱল গুৱাহাটী, কেৱল শিৱসাগৰ, কেৱল যোৰহাটৰ কাৰণে কাম কৰিলে নহ'ব। সমগ্ৰ অসমৰ কাৰণে যদি কাম কৰিব লাগিব, বহল মনে আমি সকলোবিলাক মানুহ একত্ৰিত হৈ আহি থকা অনাদি অনন্ত কালৰ কাৰণে এই বহিৰাগত ব্যক্তিসকলে যাতে কেতিয়াও কোনো কাৰণত আমাৰ অসমীয়াৰ ওপৰত যাতে প্ৰভুত্ব বিস্তাৰ কৰিব নোৱাৰে, আমি যাতে তেওঁলোকৰ ওচৰত আঁঠুকাঢ়ি ভাত খাবলগীয়া নহয়, সেইটো কাৰণে আমি বিলাসিতা অসমৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে অসমৰ বিশেষ ঠাই গুৱাহাটীত যি আগ্ৰাসন চলিছে, সেই আগ্ৰাসনৰ পাৰ্চেণ্টেজ বাকী জিলাবিলাকৰ তুলনাত বহুত বেছি গুৱাহাটীত। গতিকে গুৱাহাটীত আমাৰ অসমীয়া স্থানীয় থলুৱা ব্যক্তিসকলে ইতিমধ্যে পেটৰ ভাতৰ কাৰণে যি কুঁহিয়াৰ দোকানখন দিছিলে, উক্ত দোকানখনৰ কাৰণে পাঞ্জাৱৰ এজন সিং উপাধি ব্যক্তিৰ পৰা পাৰ্মিশ্যন ল'বলগীয়া হয়। গতিকে উক্ত কামৰূপ জিলা পৰিষদত অজয় সিঙৰ নামত 3-4খনকৈ দোকান আছে বুলি ইতিমধ্যে আমি অভিযোগ পাইছোঁ। গতিকে উক্ত ঠাইত যিজন আমাৰ খিলঞ্জীয়া যুৱকে দোকান দি আছিলে, সেই দোকান দি থকা ব্যক্তিজনক আমাৰে অসমীয়া ল'ৰাই অজয় সিঙৰ নেতৃত্বত আহি মাৰধৰ কৰা, অজয় সিঙৰ নেতৃত্বত আহি তেওঁৰ দোকানখন ভাঙি পেলাই দিয়া, কুঁহিয়াৰ পেলাই দিয়া, তাত বিকিবলৈ অহা চৰবতৰ বটল পেলাই দিয়া, সেই যি বিষয় বা যি ভিডিঅ' আমাৰ লগত আছে, যি প্ৰমাণ আছে, ই কিন্তু সঁচাকৈ দুখনীয়। এতিয়া যদি আমাৰ অসমীয়া মানুহে যদি নিজৰ যদি বঙাহৰ লগত যদি লাগি থাকে, এতিয়া এইটো মুহূৰ্তত কি হ'ব, বহিৰাগত মানুহে সুবিধা পাব। কিন্তু আহি থকা দিনবিলাকত মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে এই সকলোবিলাক এৰি ৰাজনীতি বা বেলেগ ধৰণৰ এই ছাইডবিলাক এৰি আমি অসমীয়াৰ যি জাতীয়তাবাদ, এই জাতীয়তাবাদক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি অসমীয়া বুজিব হ'ল। নহ'লে কিন্তু এনেকুৱা বহুত হাজাৰ অজয় সিং লুকাই আছে, আহি থকা দিনত কিন্তু ঘৰতে খণ্ডযুদ্ধ লগাই মাৰিব। গতিকে বিলাসিতা অসমৰ তৰফৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ সভাপতি খুব বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে, ময়ো পিঠিত বেয়াকৈ দুখ পাইছোঁ। কিন্তু আমি ন্যায় প্ৰদান কৰিবৰ কাৰণে গৈছিলোঁ উক্ত খাউন নামৰ অসীম খাউণ্ডৰ ওচৰত। কিন্তু আমাৰ 3জনকৈ সদস্য অসীম খাউণ্ডৰ লগৰ এজন তিলক দুৱৰা বুলি কয়, টোটেল 5জন আমাৰ অসমীয়া খিলঞ্জীয়াক জেল হাজতলৈ প্ৰেৰণ কৰিলে। কিন্তু যিসকল ইতিমধ্যে দোষী আছিলে, যিয়ে তেওঁলোকক মাৰপিট কৰিছিলে, যিয়ে তেওঁলোকক অত্যাচাৰ চলাইছিলে, তেওঁ কিন্তু বৰ্তমান সময়ত এতিয়া মুকলি আকাশলৈ ঘূৰি ফুৰিছে। ই এটা নুবুজা হাতৰ। গতিকে অসম পুলিচ প্ৰশাসনে হওক বা অসম চৰকাৰে হওক বা অসমবাসীক আমি এটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ যি এটা ঢিলা স্বৰূপ, এই স্বৰূপটোৰ কাৰণে কিন্তু আহি থকা দিনত এই বহিৰাগত বণিক গোষ্ঠীয়ে কিন্তু আমাৰ মূৰৰ ওপৰত যে তেওঁলোকে ভৰি থ'ব, ই কিন্তু ইতিমধ্যে প্ৰমাণ হৈ গৈছে।